অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ মই যেটো বহুকেইটা ভিডিঅ'ত আপোনাক জনাইছিলোঁ যে প্ৰত্যেকটো বস্তুৰে মূল্য বৃদ্ধি হৈছে আসলে কিয় হৈছে যে বিজেপি চৰকাৰৰ দিনত যে ইমান মূল্য বৃদ্ধি হৈছে যে যেটো বস্তু দেখি আগতে 100 টকা আছিল 200 টকা এটা কিনিব লগা হৈছে 200 টকা বস্তুটো 300 টকা কিনিব লগা হৈছে কিয় হৈছে আসলতে এটা শাক-পাচলি মূল্য বৃদ্ধি হৈছে যে শাক-পাচলি কিয় মূল্য বৃদ্ধি হৈছে এটা বহুতে ক'ব বিচাৰে যে খেতিয়কে খেতি নকৰে কাৰণে মূল্য বৃদ্ধি হৈছে আসলতে খেতি কিয় নকৰা হৈছে এটো নকৰাৰ কাৰণটো কি আঁচনিসমূহ উলিয়াই দিছে আঁচনি উলিয়াই দিলে আঁচনি পইচাৰে তেওঁলোকে চলি থাকিব পাৰে গতিকে সেই কাৰণে খেতি কৰিবলৈ বহুতে এৰি দিছে যাৰ কাৰণে এটা মূল্য বৃদ্ধি হৈছে এটো সঁচা কথা মিছা নহয় কিন্তু কথা হ'ল যে কিমানে খেতি নকৰাকৈ আছেনো অলপ মানুহে হয়তো খেতি নকৰিব পাৰে কিন্তু সৰহসংখ্যক মানুহেতো খেতি কৰি চলি আছে গতিকে কিয় মূল্য বৃদ্ধি হৈছে এইটো এটা ডাঙৰ প্ৰশ্ন বহুতে উত্থাপন কৰিছে যে ইমানো মূল্য বৃদ্ধি হ'ব নালাগিছিল পূৰ্বৰ চৰকাৰত যেনে ধৰণৰ মূল্য বৃদ্ধি হৈছিল এতিয়াতো দুগুণ বৃদ্ধি হৈ গৈছে কংগ্ৰেছ দিনত অলপ আহিছিল হয় মিছা নহয় অলপ মূল্য বৃদ্ধি তাতো হৈছিল কিন্তু ইমান হোৱা নাছিল গতিকে সেই কাৰণে বহুতেই বিজেপি চৰকাৰখনক বেয়া পাইছে যাৰ কাৰণে এবাৰ বিজেপি চৰকাৰৰ এগেইনষ্টত ভোট প্ৰদান কৰিছে আপোনালোকে জানে যে কংগ্ৰেছৰ পৰা গোটেইখিনি নেতা নিয়াৰ পিছতো কিয় বিজেপিয়ে মানে যিমান সংখ্যক ভোট পাব লাগিছিল সিমান সংখ্যক ভোট নাপালে কিয় নপৰা কাৰণটো এইটোৱে যে অত্যাধিক বস্তু মূল্য বৃদ্ধি হোৱাৰ কাৰণে বিজেপি চৰকাৰখনক বেয়া পাইছে সেই কাৰণে বহুতে ভোট দিয়া নাই আৰু দ্বিতীয়তে হৈছে যে অকল খোৱা বস্তুবোৰৰ মূল্য বৃদ্ধি হোৱা নাই এতিয়া জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে আসলে এইখিনি হ'ব নালাগিছিল কিয় হৈছে আসলে হেতুৱে নহয় এতিয়া বিদ্যুতৰ মাচুল দিনক দিনে বৃদ্ধি পাই গৈ আছে কিয় হৈছে অকল বিদ্যুতৰ মাচুল বুলি নহয় প্ৰত্যেকটো সামগ্ৰীতে প্ৰত্যেকটো বস্তুতে মূল্য বৃদ্ধি হৈছে গতিকে এনেকুৱাকৈ টেক্স তুলিলে প্ৰত্যেকটো সামগ্ৰীৰ পৰা তেতিয়াহ'লে আৰু কি হ'বগৈ এটা সময়ত মানুহে একো কৰিবই নোৱাৰিব একো কিনিবই নোৱাৰিব মানুহে এটা ঘৰ এটা বনাবলৈ গ'লে মানুহে ভাবিবলগীয়া হৈছে যে কিয় বনাবলৈ ভাবিবলগীয়া হৈছে প্ৰত্যেকটো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে সিমেন্টৰ মূল্য বৃদ্ধি হৈছে ইটাৰ মূল্য বৃদ্ধি হৈছে প্ৰত্যেকটো সামগ্ৰী ৰডৰ পৰা আদি কৰি টিং পাতৰ পৰা আদি কৰি গোটেইখিনি বস্তুৰ মানে প্ৰত্যেকটো বস্তুৰ মূল্য বৃদ্ধি হৈছে গতিকে এইখিনি বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ এটাই কাৰণ যে কোটি কোটি টকা তেওঁলোকে কোম্পানীৰ পৰা লৈছে যাৰ কাৰণে এতিয়া প্ৰত্যেকটো সামগ্ৰীতে টেক্স যথেষ্ট টেক্স লগাই দিছে গতিকে সেইখিনি তেওঁলোকেতো উঠাবই লাগিব কেনেকৈ উঠাব গতিকে এই বস্তুৰ মূল্য বৃদ্ধি কৰিলে তেওঁলোকে উঠিব গতিকে সেইকাৰণে আমি যেনে ধৰণে আমি যি প্ৰতিবাদ কৰিব লাগিছিল অত্যাধিক মূল্য বৃদ্ধি কাৰণ তেনেধৰণে কৰা নাই বহুতেই এইখিনি ক'ব বিচাৰে যে আমি আজিকালি খেতি নকৰা হ'লো যাৰ কাৰণে বিজেপি চৰকাৰে মূল্য বৃদ্ধি কৰিছে গতিকে এইখিনি হৈছে আমাৰ দুৰ্বলতা আমি বিজেপি চৰকাৰখনৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰণে এতিয়া একাংশ অসাধু লোকে মূল্য বৃদ্ধি কৰিছে গতিকে এইখিনিৰ ওপৰত যেটো এটা টক শ্ব' হৈছে এই টক শ্ব'ত যিখিনি কথা উত্থাপন কৰিছে যিসকল পেনেলিষ্ট আছিল তেওঁলোকৰ নাম মই কৈ দিছোঁ ৰূপক দাস আছে কংগ্ৰেছৰ বিজেপিৰ আছে ঋতুপৰ্ণ শৰ্মা ৰাইজৰ দলৰ ৰাছেল হুছেইন ডাঙৰীয়া আছে আৰু লগতে আছে ভৱানী কলিতা ৰাজনৈতিক বিশ্লেষক তেওঁলোকে যিখিনি কথা উত্থাপন কৰিছে কথাখিনি যদি আপোনালোকে হেখলকে চাই ভিডিঅ'টোত তেতিয়াহ'লে আপোনালোকে নিশ্চয় কথাখিনি বুজি পাব যে কেনেধৰণে মূল্য বৃদ্ধি কৰিছে এতিয়া চৰকাৰখনে কি ষ্টেজত কামখিনি কৰি আছে এইখিনি কথা আপোনালোকে ভালকৈ জানিব পাৰিব কি কৈছে তেওঁলোকে আপোনালোকক শুনিব বিচাৰিছোঁ যুক্তিযুদ্ধত আজি আমি কথা পাতিব ওলাইছোঁ অভাৱনীয় হাৰত যি মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি এতিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যত এটা ডাঙৰ বিষয় হৈ পৰিছে নিৰ্বাচন যোৱাৰ পাছতে আৰু প্ৰকৃততে যদি চোৱা যায় মে মাহৰ পৰাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্ৰুত হাৰত বৃদ্ধি হৈছে মূল্য আৰু তাৰ মাজতে এনেকুৱা এটা বাতৰি আহিছে যি বাতৰি এটা শিৰোনাম দখল কৰিছে মুদ্ৰাস্ফীতিৰ হাৰ সমগ্ৰ দেশৰ তুলনাত অসমত যথেষ্ট বৃদ্ধি পাইছে মে মাহত অসমত মুদ্ৰাস্ফীতিৰ হাৰ আছিল 5.20% আৰু সমগ্ৰ দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ সমগ্ৰ দেশত মে মাহত আছিল 4.75% অৰ্থাৎ সমগ্ৰ দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰৰ তুলনাত অসমত মুদ্ৰাস্ফীতিৰ হাৰ বেছি আৰু সকলো সামগ্ৰীৰে জীৱনদায়িনী ঔষধ হওক খাদ্য সামগ্ৰী হওক শাক পাচলি হওক সকলো ক্ষেত্ৰতে এতিয়া দেখা পোৱা গৈছে মূল্য বৃদ্ধিয়ে মাধমাৰ দিছে সৰ্বসাধাৰণক অসমৰ প্ৰতিখন বজাৰত
যেতিয়া এজন মানুহ ঘৰৰ পৰা ওলাই যায় বজাৰ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ দাম শুনি চকু কপালত উঠে কাৰণ যি হাৰত মূল্য বৃদ্ধি হৈছে চাউল দাইলৰ পৰা আৰম্ভ কৰি শাক চব্জিৰ পৰা আৰম্ভ কৰি এনেকুৱা এবিধ সামগ্ৰী নাই যাৰ মূল্য বৃদ্ধি বিগত এটা মাহত আৰু নিৰ্বাচন যোৱাৰ পিছত হোৱা নাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সমগ্ৰ দেশত যদি খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ 4.75% তেতিয়াহ'লে অসমত মুদ্ৰাস্ফীতিৰ হাৰ কিহৰ বাবে বৃদ্ধি পাইছে যদি তুলনামূলক ব্যাখ্যা আমি আপোনালোকক দিওঁ তেতিয়াহ'লে মে মাহত যদি দিল্লী ৰাজধানী নতুন দিল্লীৰ কথা কোৱা যায় তেতিয়াহ'লে দিল্লীত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিলে 1.99%। তাৰ উপৰিও গুজৰাট পশ্চিমবংগ উত্তৰ প্ৰদেশ ৰাজস্থান গোৱা আদি ৰাজ্যৰ তুলনাত অসমত বেছি মুদ্ৰাস্ফীতি আছে মুদ্ৰাস্ফীতিৰ হাৰ অসমত বেছি এই ৰাজ্যসমূহৰ তুলনাত আৰু মূল্য বৃদ্ধিৰ বিষয়ে আমি আৰু বেলেগকৈ ৰাজ্যক ক'ব নালাগে প্ৰত্যেকজন মানুহে ভুক্তভোগী হৈছে ঔষধৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো সামগ্ৰীৰে ব্যাপক হাৰত মূল্য বৃদ্ধি আৰু জুৰুলা হ'ব লগা হৈছে সৰ্বসাধাৰণ কিহৰ বাবে মূল্য বৃদ্ধি হৈছে যুক্তিযুদ্ধৰ আজিৰ এই বিষয়ত আমি কথা পাতিব ওলাইছোঁ মোৰ লগত ষ্টুডিঅ'ত কেইবাজন অতিথি আছে মই নগাঁৱলৈ যাম গুৱাহাটীৰ বজাৰত মোৰ সতীৰ্থ সাংবাদিক থাকিব নগাঁৱৰ বজাৰত আৰু সৰ্বসাধাৰণৰ লগত মোৰ সতীৰ্থ সাংবাদিক থাকিব আৰু ষ্টুডিঅ'ত বৰ্তমান মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ ঋতু বৰণ শৰ্মা আপোনাক স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ আছে ৰূপক দাস আপোনাক স্বাগতম জনাইছোঁ আৰু ৰাইজৰ দলৰ মুখপাত্ৰ আছে ৰাছেল হুছেইন আপোনাক তিনিওজনকে স্বাগতম জনাইছোঁ আৰু কিছু সময়ৰ পিছতেই ভৱানী কলিতা আমাৰ সৈতে লাইভত আমাৰ সৈতে ষ্টুডিঅ'ত আহি উপস্থিত হ'ব মই প্ৰথমে যাব বিচাৰিম আমাৰ ষ্টুডিঅ'ত আমি আমাৰ চৰ্চা আৰম্ভ কৰাৰ আগতে মই প্ৰথমে গুৱাহাটী বজাৰ কেনেকুৱা ধৰণৰ চলিছে সৰ্বসাধাৰণে কি কৈছে সেই বিষয়ে মই যাব বিচাৰিম মোৰ সহযোগী সতীৰ্থ সাংবাদিক আছে লক্ষজিৎ বৰুৱা বৰ্তমান আপুনি কোনখন বজাৰত আছে আৰু কেনেধৰণৰ মূল্য বৃদ্ধিয়ে তাত সৰ্বসাধাৰণে কি কয় মই আপোনাৰ মাধ্যমেৰে জানিব বিচাৰিছোঁ নিশ্চয়কৈ দীক্ষিত শৰ্মা আমি বিভিন্ন ঠাইৰ পৰিৱেশ দেখুৱাম আৰু এই যি অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাৰ চেষ্টা কৰিম বা ৰাইজক জনোৱাৰ চেষ্টা কৰিম যে ক'ত দামৰ তম্যটো ক'ত কেনেধৰণে আছে আমি সেয়া জনাৰ চেষ্টা কৰিম আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ সেয়া হৈছে গণেশগুৰিৰ যি বজাৰ আছে সেই গণেশগুৰি বজাৰত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত যদি আপুনি সোধে যে কি দাম বঢ়া নাই কি বস্তুৰ দাম বঢ়া নাই যদি আপুনি সোধে যে কিহৰ দাম বঢ়া নাই তেতিয়াহ'লে এটা কথাত ক'ব লাগিব এটা স্পষ্ট ভাষাৰে ক'ব লাগিব যে মানুহৰ দাম বঢ়া নাই বাকী সকলো দাম বাঢ়িছে সকলো বস্তুৰে দাম চৰা দামত বিক্ৰী হৈছে আৰু বিক্ৰেতাসকল আছে বিক্ৰেতাসকলৰ পৰা অকণমান মই আজিৰ যিবোৰ শাক পাচলি আজিৰ তাৰিখত তেওঁলোকে ক্ৰয় কৰিছে বা তেওঁলোকে বিক্ৰী কৰি আছে সেয়া মই দাম জনাৰ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ কাষ চাপৰ চেষ্টা কৰিছোঁ বিলাহী বৰ্তমান কিমান হৈ আছে বিলাহী দামটো এতিয়া বিশেষ কমা নাই বিলাহীটো আমি 70 পৰা 80 বেছি আছোঁ আৰু আপুনি যেনেকৈ ধৰক এতিয়া আজি এসপ্তাহ আগত যেনেকৈ দাম বৃদ্ধি হৈছিলে সেই দাম মূল্য বৃদ্ধিটো অলপ কমিছে যেনেকৈ ধৰক জিকা অলপমান উৎপন্ন হৈছে আহিছে মালটো অলপ বাহিৰৰ পৰা সেইটো কাৰণে জিকা কিমান আছিলে 3 দিনৰ আগত 3 দিন আগতো আমি 100 টকা 80 টকা বেচিব লগা হৈছিলে 100 মানে লাষ্ট আৰু 100 দিব পাৰে 80ও নোৱাৰি আমি 80 টকা কিনিব লগা হৈছিলে কিন্তু এতিয়া আমি 80 নহয় এতিয়া মোটামুটি 70-80 বেচিব পৰা হৈছোঁ মানে পাৰ কিলো 30 টকা 20 টকা এনেও কমি গৈছে এতিয়া ধৰক ভাতকেৰেলা চাব গ'লে মাজতে ভাতকেৰেলাৰ দাম বহুত ওখ হৈ গৈছিলে আকৌ এতিয়া তলত আহি গ'ল ভাতকেৰেলা আমি এতিয়া বৰ্তমান বেছি আছোঁ 80 টকা কিলো বেচিব পৰা হৈছে এতিয়া ধৰক গাজৰটো শ্বিলঙৰ পৰা আহে এতিয়া গাজৰ আমি ধৰক 60 টকা 70 টকা আনি কিনে ধৰক 100 টকা 90 টকা এনেকৈ বেচিব লগা হৈছে এই কিছুমান বস্তুৰ দাম আছে যেনেকৈ ধৰক বিলাহীৰ দামটো এতিয়া বৰ্তমান কমা নাই যেনেকৈ ধৰক বন্ধাকবিৰ দামটো আছে জেনেৰেল দামেই আছে 30 টকাৰ পৰা 40 টকা 20 টকাটো পায় বেছি গ'লে এনেকুৱা আপুনি অফ কেমেৰা এটা কথা কৈছিলে যে বিলাহীৰ দাম এতিয়া যিমান আছে তাতকৈ বেছি বাঢ়িব বাঢ়িব মানে কেনেকুৱা চাওক এতিয়া মই এটা আপোনাক বস্তু এটা উদাহৰণ দিওঁ আপুনি বিলাহী চালে গম পাব এক পেটি বিলাহীত আপোনাৰ 25 কিলো থাকে 25 কিলো থাকিলে আমি যেতিয়া হ'লচেল মানে আপুনি পামহিত গ'লে গম পাব আমি হ'লচেল আনো 45 মানে ট্ৰেটোত মানে 25 কিলো থাকে কিন্তু 25 কিলো পাই যদি চাব যায় মোটামুটি 2 কিলো ট্ৰে বাদ দিব লাগে 2 ট্ৰেটো বাদ নিদিয়ে আৰু প্লাছ আপোনাৰ বেয়া হৈ আছে বিলাহী 5-6 কিলো বেয়া হয় বেয়া হ'লে মানে সেই যোনটো 45 কিনা বিলাহীটো সেইটো 60-65 পৰি যায় গতিকে আমাৰ অলপ অসুবিধা হয় সেইটো কাৰণে বেছিব লগা হয় কাৰণ লক্ষজিৎ যদি আপুনি মোক শুনা পাইছে মোটাৰে বুলি নহয় হয় নিশ্চয় হয় আপুনি ইতিমধ্যে তেওঁলোকৰ সমস্যাখিনিৰ কথা কৈছে মই বুজি পাইছোঁ কিন্তু মূল্য বৃদ্ধি কিন্তু এতিয়াও সিমান পৰিমাণে হ্ৰাস পোৱা নাই যিমান
কৈ থকা হৈছে মূল্যবৃদ্ধি এতিয়া যেহেতু এতিয়া বিলাহীৰ কথা কৈছে বিলাহীটো ছিজন নহয় সেইকাৰণে কিছু দাম হ'ব কিন্তু বাকি যিখিনি ছিজনেল যিখিনি আছে এই বতৰৰ যিখিনি শাক চব্জি আছে সেয়াৰ দাম কিন্তু বৃদ্ধি কমা নাই সেই ধৰণে নিশ্চয়কৈ দীক্ষিত শৰ্মা চাওক আপুনি যদি চাব যায় তেওঁলোকৰ ভাষ্য মই ইতিমধ্যে সংগ্ৰহ কৰিছোঁ যে এনেধৰণৰ আপুনি যে জিকা ল'ব যায় যে এই জিকাৰ দাম যদি চাব যায় যে এতিয়া বৰ্তমান যিটো দাম হৈ আছে 3 দিন বা 4 দিনৰ পূৰ্বে যেতিয়া আমি চৰ জমিন তদন্ত কৰিছিলোঁ যেতিয়া আমি বজাৰে নামিছিলোঁ যে প্ৰতিবিধ সামগ্ৰীৰ দাম কিমান আৰু যি খাৰুপেটীয়াৰ বজাৰ আছিলে খাৰুপেটীয়াৰ বজাৰৰ পৰা তেজপুৰৰ বজাৰৰ পৰা নগাঁৱৰ বজাৰৰ পৰা আমি বিভিন্ন ঠাইৰ বজাৰ গৈছিলোঁ গতিকে এই শাক যি চব্জি আছে বা সেই চব্জিবোৰৰ দামৰ যি তাৰতম্য আছে আমি কোনখন বজাৰৰ লগত কিমান দাম সেয়া আমি চোৱাৰ চেষ্টা কৰিছিলোঁ আৰু গুৱাহাটীৰ বজাৰত মই যেতিয়া ঘূৰিছিলোঁ গুৱাহাটী বজাৰত যেতিয়া মই বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ বিক্ৰেতাসকলে কথা পাতিছিলে তেতিয়া এটা কথা কৈছিলে তেওঁলোকে যে জিকাৰ যিটো দাম আছে সেই জিকাৰ দাম 120 টকা পৰ্যন্ত হৈছে গতিকে 120 টকাকে আপুনি জিকা ক্ৰয় কৰিবলৈ আপুনি বাধ্য কাৰণ আপুনি এইভাৱে বাধ্য যে মধ্যভোগী দালাল বা অন্য হয় মই আৰু এটা কথা মই ইতিমধ্যে উল্লেখ কৰিব বিচাৰিছোঁ যে কণীৰ দাম নিশ্চয়কৈ কণীৰ দাম যিটো আছে কণীৰ প্লেটত প্ৰায় প্লেটত আপুনি যদি চাব যায় প্ৰতিটো প্লেটত কণীৰ দামটো প্ৰায় আগতে যিটো আছিলে তাতকৈ বেছি টকাকৈ দাম বাঢ়িছে আগতে যিটো দাম আছিলে কণীৰ সেয়া আমি জনাৰ চেষ্টা কৰিম আৰু আজিৰ তাৰিখত কণীৰ প্ৰায় প্লেটত কিমানকৈ দাম বাঢ়িছে আমি সেয়া চেষ্টা কৰিম জনাৰ চেষ্টা কৰিম বিক্ৰেতাসকল আছে আমি অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ কণীৰ দামটো বাঢ়িছে কেতিয়াৰ পৰা বাঢ়িছে আৰু আগৰ কিমান আছিলে আজিৰ তাৰিখত কণীৰ প্লেটত কিমান দাম বাঢ়িছে আগত আছিল 180 টকা আছিল মাজতে 180 টকা হৈ গ'লে এতিয়া আকৌ 190 টকা হৈছে 10 টকা বাঢ়িছে কি হয় হঠাৎ 10 টকা কণীৰ পাৰ প্লেটত কণীৰ দাম বাঢ়ি গ'ল হঠাৎ কিয় কি কৰোঁ ঘৰতে বাঢ়াই দিছে দামটো আমি য'ৰ পৰা মালটো তাতে বাঢ়াই দিছে কি কয় তেওঁলোকে পাৰ কাৰ্টনত 30 টকা বাঢ়াই দিছে কাৰণটো কি সেইটো গম নাপাওঁ আৰু কি কাৰণে হয় লক্ষজিৎ বৰুৱা মই আপোনাৰ পৰা সামগ্ৰিকভাৱে মই বুজিলোঁ মই পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ যাম মই এতিয়া ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ যিহেতু মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধিতকৈ ডাঙৰ কথাটো হৈছে মুদ্ৰাস্ফীতি যিটো আছে খুচুৰা মুদ্ৰাস্ফীতি দেশৰ যিটো সৰ্বাংগীন দেশত যিটো হাৰ আছে তাতকৈ অসমত হাৰ বেছি মই ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছোঁ আৰু এই মুহূৰ্তত মই ঋতুপৰ্ণ শৰ্মাৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ কি ক'ব চাওক যেতিয়াই বজাৰত যিকোনো সময়ত যিকোনো বস্তুৰ মূল্য বৃদ্ধি হয় নিশ্চিতভাৱে তাৰ যিটো মাধমাৰ বুলিয়ে কৈছোঁ সবাতকৈ বেছি দৰিদ্ৰ সীমাৰেখা তলৰখিনি নিম্ন মধ্যবিত্ত আৰু আমাৰ নিচিনা মধ্যবিত্ত মানুহকো কেতিয়াবা যদি অভূতপূৰ্ব মূল্য বৃদ্ধি হয় বা এনেকুৱা ধৰণৰ কিবা এটা পৰিৱেশৰ সূচনা হয় তেতিয়া আমাকো চুই যায় সেইটো বৰ চিন্তনীয় বিষয় কিন্তু এতিয়া যিটো মূল্য বৃদ্ধিৰ ওপৰত বা সামগ্ৰিকভাৱে এই কেইদিনত আমি অসমক যিটো মূল্য বৃদ্ধিৰ কথা কৈছোঁ বা আপুনি আজি উপস্থাপন কৰিছে এই মূল্য বৃদ্ধিৰ যদি আপুনি গোটেই ৰূপৰেখাটো চাই ভালকৈ বিশ্লেষণ কৰে দেখিব যে ইয়াৰ মূলতে হৈছে কেঁচা চব্জিৰ মূল্য বৃদ্ধি হোৱাটো আমি দেখিছোঁ এতিয়া আপোনাৰ সাংবাদিকৰে দেখুৱাইছে যে প্ৰত্যেক কেঁচা চব্জিৰ 20 টকা 30 টকা 40 টকা পৰ্যন্ত বৃদ্ধি হৈছে আৰু এইটো আমি সকলোৱে জানো যে মূল্য বৃদ্ধিৰ বহুকেইটা কাৰক থাকিব পাৰে এতিয়া সেইবিলাক কাৰক মই গাবলৈ গৈ পেলাই মই মূল্য বৃদ্ধি হোৱাটো চৰকাৰী পক্ষ হিচাপে মই জাষ্টিফাই কৰিবলৈ যোৱা নাই কিন্তু কেতিয়াবা আমি বাস্তৱিক কথা কিছুমান আমি উপলব্ধি কৰিলে ভাল তেতিয়া কিয়বা আমি হয়তো তাৰ সমাধান সূত্ৰ এটা উলিয়াব পাৰিম এই সময়ত সচৰাচৰ বৰষুণ হওক বা অন্যান্য কাৰকৰ বাবে কেঁচা চব্জিৰ উৎপাদন কমি যায় আমি সকলোৱে জানো অকল এই সময় বুলিয়েই নহয় বছৰৰ এই ছিজনটোত এই সময়ছোৱাত চব্জিৰ মূল্য তুলনামূলকভাৱে অন্য সময়তকৈ বৃদ্ধি পায় এইবাৰ যিহেতু নিৰ্বাচনৰ পিছ মুহূৰ্ততে এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে গতিকে নিশ্চিতভাৱে আপুনি সংবাদ মাধ্যমে বা একাংশ বিৰোধীয়ে হয়তো আমাক মানে নিৰ্বাচনৰ লগত গোটেই কথাটো সংযুক্ত কৰি কথাটো চাবলৈ বিচাৰিছে কিন্তু তেনেকুৱা বিশেষ কথা নহয় আৰু এটা কথা যে উৎপাদন কম হৈছে বা চাহিদা বেছি হৈছে এইবিলাক কথা কৈ পেলাই মই জাষ্টিফাই কৰিবলৈ বিচৰা নাই কিন্তু যেতিয়াই এই ধৰণৰ এটা মানে অসুবিধাৰ সৃষ্টি হয় তেতিয়া চৰকাৰৰ দায়িত্ব কি থাকে তাৰমানে চৰকাৰখনে অৰ্থাৎ অসম চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ মুৰব্বী হিচাপে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোক যথেষ্ট গুৰুত্ব সহকাৰে লৈ পেলাই সংবেদনশীল মন লৈ তেওঁ ইয়াৰ নিবাৰণৰ আজি দুদিনমান আগতে যি ধৰণৰ তেওঁ ব্যৱস্থা লৈছে বা ব্যৱস্থা ল'বলৈ তেওঁ নিৰ্দেশ দিছে টাস্ক ফ'ৰ্চ গঠনেই হওক বা অন্যান্য যিবিলাক ব্যৱস্থা যে মধ্যভোগীৰ কাৰণে
ক'ৰবাত এই খেলি মেলিটো হৈছে নেকি যে আজি কৃষকে উৎপাদন কৰিছে আজি উৎপাদন কমিছে কিন্তু কৃষকে যদি 2 পইচা বেছিকৈ পায় তেতিয়াহ'লে মই এটা দুখ পাবলগীয়া একোৱেই নাই কিন্তু কৃষকে যদি সঁচা উৎপাদনৰ যদি মুজন অংশটো নাপায় মধ্যভোগীয়ে পায় যদি মানে মূল্য বৃদ্ধি হৈছে তেতিয়াতো যথেষ্ট চিন্তা কিন্তু ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ যে যিটো মুদ্ৰাস্ফীতিৰ হাৰ অসমত মে' মাহত আছে 5.20% আৰু সৰ্বভাৰতত আছে 4.75%। আৰু মই যদি দিল্লীৰ লগত তুলনা কৰোঁ দিল্লীত আছিলে মে' মাহত 1.99%। এইটো স্বাভাৱিক ৰাজস্থানত কম পশ্চিমবংগত কম উত্তৰ প্ৰদেশত কম গুজৰাটত কম অসমত বেছি কেঁচা সামগ্ৰী বাদ না মুদ্ৰাস্ফীতি কেৱল কেঁচা সামগ্ৰীৰ তাকে ক'ব বিচাৰিছোঁ কেঁচা সামগ্ৰীখিনি বাদ দি পেলাই বাকী আলু হওক দাইল হওক চাউল হওক তেল হওক আমাৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰত্যেকবিধ সামগ্ৰীয়ে কিন্তু বেছিভাগ আমি বাহিৰৰ পৰা আনো আমি উৎপাদন কৰা আমি ৰাজ্য নহয় তাৰমানে আমি আমদানি কৰা ৰাজ্য আমাৰ যিবোৰ উৎপাদিত সামগ্ৰী সেইটো এটা বেলেগ তাৰ পৰা আমি চাহ উৎপাদন কৰোঁ তেল আছে আমাৰ সেইটো সুকীয়া বিষয় যেতিয়া আমি আমাৰ দৈনন্দিন ব্যৱহাৰ্য বেছিভাগ বস্তুৱে যেতিয়া বেলেগ ৰাজ্যৰ ওপৰত আমি নিৰ্ভৰশীল তেওঁলোকৰ পৰা আনিবলগীয়া দিল্লীটো কিন্তু পাৰিছে কাৰণে কিনিছে গতিকে চৰকাৰ এখনে কল্যাণকামী চৰকাৰ এখনে সেই ব্যৱস্থাটো লগত ঠিক আছে মই ভাবোঁ যে সামগ্ৰিকভাৱে মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ ৰখাটো এটা চৰকাৰৰ দায়িত্ব আৰু নিশ্চিতভাৱে আমাৰ চৰকাৰে সেই দায়িত্ব মই ৰাছেল হুছেইনৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া লৈ লওঁ কি ক'ব প্ৰথম কথা হৈছে যে অসমৰ দৰে ৰাজ্য এখনত যিটো আমাৰ অৰ্থনৈতিক ব্যৱস্থা আমাৰ এই অৰ্থনীতিটো চেল্ফ ছাষ্টেইনেবল অৰ্থনীতি নহয় ইকনমি নহয় আমি বাহিৰৰ ৰাজ্যৰ ওপৰতে নিৰ্ভৰশীল আৰু প্ৰথম কথা হৈছে যে চৰকাৰৰ আচলতে মৌলিক দায়িত্ব হ'ব লাগে যে আমি নিজাকৈ কেনেকৈ উৎপাদন কৰিম আমি কণী বাহিৰৰ পৰা আনো আমি ব্ৰইলাৰ মুৰ্গী বাহিৰৰ পৰা আনো এতিয়া যিমান ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আছে এই ফাৰ্মবোৰ এতিয়া চব ডাঙৰ ডাঙৰ কৰ্পৰেট গোষ্ঠীৰ হাতত গুচি গৈছে নিয়ন্ত্ৰণত আজি আপুনি গাঁৱে গাঁৱে দেখা পাব মুৰ্গীৰ ফাৰ্ম খুলিছে কিন্তু সেই মুৰ্গীৰ ফাৰ্মৰ দানাৰ পৰা পোৱালিটোৰ পৰা সকলো বস্তু ডাঙৰ ডাঙৰ কৰ্পৰেট গোষ্ঠীয়ে দিয়ে আৰু তেওঁলোকে খালি তাৰ পৰা এটা কমিশ্যন পায় আজি গোটেই নিয়ন্ত্ৰণটো কৰ্পৰেট গোষ্ঠীত গৈছে আৰু এটা চিণ্ডিকেট এই যে আপুনি কিছুমান বস্তু নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত হঠাৎ দেখা পাব ৰড চিমেণ্ট এইবোৰৰ দাম বাঢ়ে কাৰণ কিয় এই যিবিলাক বৃহৎ ডাঙৰ ডাঙৰ গোষ্ঠী আছে ডাঙৰ ডাঙৰ কৰ্পৰেট কোম্পানীবোৰ আছে এই কোম্পানীবোৰৰ পৰা এখন RTI তথ্যমতে 2021 নিৰ্বাচনৰ সময়ত তেওঁলোকে অসমৰ চিমেণ্ট কোম্পানীবোৰৰ পৰা কিমান টকা ডনেশ্যন লৈছিল তাৰ তথ্যটো ওলাইছিল আপোনালোকৰ টিভি চেনেল বা সকলোতে ওলাইছিল এইটো যে এই যে চিমেণ্ট কোম্পানীৰ পৰা যে তেওঁলোকে চিমেণ্ট ডাঙৰ ডাঙৰ পইচা লয় তাৰ ফলত কি হৈছে আজি পশ্চিমবংগত অসমত উত্তৰ পূৰ্বাঞ্চলত চিমেণ্ট মেনুফেকচাৰ হয় কিন্তু পশ্চিমবংগত অসমৰ চিমেণ্টতকৈ পশ্চিমবংগত দাম কম কিন্তু পশ্চিমবংগত চিমেণ্টৰ ফেক্টৰী নাই এইটো কি কাৰণত হৈছে যে এইটো হৈ গ'ল সাধাৰণ জনতাই যে নিজৰ সপোনৰ ঘৰটো বনাবৰ কাৰণে যে 450-500 টকাত চিমেণ্ট কিনিবলৈ অঞ্চলৰ পৰা এটা মদ আহে যিটো অসমত বিক্ৰী কৰি আছে মনোজ হাজৰিকা নে কিবা নাম এটা পালোঁ যে তেওঁ বিজেপিৰ তেওঁ যুৱ মৰ্চাৰ তেওঁ নেতা আছিলে তো যিবিলাক 2 নম্বৰী কাম মানে তেওঁলোকৰ পৃষ্ঠপোষকতাৰে চলিছে চৰকাৰখনৰ আৰু তেওঁক ধৰিবলৈ সাহস কৰা নাছিল যেতিয়া তেওঁলোকে তেওঁক অপহাৰিত কৰিলে তাৰপিছত তেওঁক এৰেষ্ট কৰা হ'ল এতিয়া কথাবিলাক হৈছে অকল যে কেঁচা সামগ্ৰীৰ দাম বাঢ়িছে তেনেকুৱা নহয় আপুনি য'তেই চাই আপুনি যদি আলু চাই তাত 10 টকা 15 টকাকৈ কেজিত বাঢ়িলে পিঁয়াজত বাঢ়িলে সকলো বস্তুতে আপুনি চেনি গুড় তেল গাখীৰ চবতে দাম বাঢ়ি আছে আৰু যেতিয়া সামগ্ৰিকভাৱে গোটেই বস্তুত একেলগে মূল্য বৃদ্ধি হয় তেতিয়া মূল্য বৃদ্ধি আগতো হৈছিল এতিয়া আমি ক'লে তেওঁলোকে ক'ব যে আপোনালোকৰ দিনত হোৱা নাছিল নেকি হয় আমাৰ দিনতো হৈছিল যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল বা বেলেগ দলৰ চৰকাৰ আছিল তেতিয়াও হৈছিল কিন্তু তেতিয়া কি আছিল যে কিবা এটা দুটা বস্তুত বাঢ়িছে যদি বাকীকেইটা ঠিকেই আছিলে এতিয়া কি হৈছে মানে দেখা দেখিত সকলো বস্তুৰ সমান্তৰালভাৱে মূল্য বৃদ্ধি হৈছে সেইটো ভয়ানক কথা আৰু সবতকৈ ডাঙৰ কথা হৈছে এই যে জীৱনদায়িনী ঔষধবিলাক এতিয়া আপুনি যিধৰণে ক'লে যে প্ৰেছাৰৰ টেবলেটটো চুগাৰৰ টেবলেটটো ইনচুলিনটো বা এই ধৰণৰ যিখিনি গতানুগতিক মানুহৰ অসুখ হৈ থাকে বা সদায় খাই থাকিবলগীয়া যিখিনি দৰৱ এইখিনিত আপুনি চাব আপুনি যদি বিগত কেইবছৰমানৰ পৰা লক্ষ্য কৰে তেতিয়াহ'লে প্ৰতি মাহ 1.5 মাহৰ মূৰে মূৰে তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কিনিব লাগে আৰু মোৰ নিচিনা বা আমাৰ নিচিনা সাধাৰণ খাটি খোৱা জনতাও কিনিব লাগে গতিকে তেনেকুৱা এটা পৰিস্থিতিত মিঠাতেল পিঁয়াজ এইবিলাক সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো সেইটো কাৰণে অত্যাধিক মানে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিছে যাতে টকা কেনেকৈ নিব পাৰোঁ সেইটো পৰিকল্পনা আছে এতিয়া লাষ্টলি আপোনাৰ খুৰাৰ কথা আহি গ'ল যে খুৰাৰ মানে কি মদ খাব লাগিব আৰু
এতিয়া অসমীয়া জাতিয়ে মদ খাব লাগিব, মদ খোৱাৰ কাৰণে টাৰ্গেট কৰি দিছে। আগততো কোনো চৰকাৰে তেনেকৈ মদৰ কথা নকয়তো। আগতে মদ খোৱা মানে কি এঘৰ মানুহক বহিষ্কাৰ কৰি দিয়ে সেই গাঁওখনত। এতিয়া মদৰ কথা ইমান অপেনলি আহিছে, মানে সকলো নিউ জেনেৰেশ্যন চবে মদ খাওক। তাৰমানে এতিয়া অসমত মানে ল'ৰা ছোৱালী ৰাখিবলৈ ভয় কৰিছে, সেইটোৱে কৰিছে। মই বেলেগক কাকো দেখা নাই, কিন্তু এইখন চৰকাৰকে দেখিছোঁ। মানে তেওঁলোকৰ মানে নীতিটো আঁচনি দিছে, হিতাধিকাৰী চাওক, হিতাধিকাৰী সৃষ্টি কৰি পেলাই কেইদিন থাকিব। কিন্তু এটা কথা মানে চাওক আপুনি, মই সেইদিনাখন এজন মানুহক পালোঁ, তেখেতে কিবা বৃদ্ধ আঁচনি পায়, পেঞ্চন পায়, অৰুণোদয় পায় আৰু কিবা এটা পাই লৈ পেলাই তেওঁ মই হিচাপ কৰি চালোঁ 2600 মান টকা পায় আৰু চাউল পাই যে। তেনেকুৱা যদি মানুহ যদি সৃষ্টি কৰি আছে, সেইবোৰ মানুহ অকামিলা হ'ব নাই? কৰ্মটো নকৰিব। যদি কৰ্ম নকৰে আমাৰ জাতিটোৱে, তেওঁ আমাৰ অসমখন উন্নতি হ'ব কেনেকৈ? মানে এইবোৰ পৰিকল্পনা কৰিছে নেকি? মানে এছামক মানে এটা বেলেগ ঠাইলৈ নিব বিচাৰিছে আৰু এছামক দৰিদ্ৰ সীমাৰেখাকে তললৈ নিব বিচাৰিছে। আমি অতিষ্ঠ আৰু ইয়াৰ ফলাফল অলৰেডি এইখন নিৰ্বাচনত গম পাইছে। ৰাইজে অতিষ্ঠ হৈছে। ৰাইজৰ কিন্তু এটা কথা, ৰাইজে নখ জোকাৰিলে নৈ বয়, কিন্তু সেই নৈখন তেওঁ দেখা নাই। সেই নৈখন তেওঁ দেখা যেতিয়া পাব নহয়, তেতিয়া তেওঁ গম পাব ৰাইজ অতিষ্ঠ। কিন্তু মই এইটোৱে কওঁ, আপুনিও বজাৰলৈ আহিছে, কি ক'ব বিচাৰে? বজাৰত জুই জ্বলিছে, পাকঘৰত মানে কান্দোন শুনিবলৈ পোৱা যায় ৰান্ধনিৰ, গৃহস্থৰ, কি ক'ব? প্ৰথম কথা হৈছে, যিখন দেশত চৰকাৰ আপোনাৰ বেপাৰী, সেইখন দেশত প্ৰজা এনেও ভিক্ষাৰী হ'বই। আজিৰ ডেটত চৰকাৰ আহিলে, চৰকাৰ হোৱাৰ পিছত কাক বিত্তমন্ত্ৰী দিলে? ভাৰত চৰকাৰে নিৰ্মলা সীতাৰমণ নামৰ এগৰাকী মহিলাক, যিগৰাকী মহিলা আগতেও বিত্তমন্ত্ৰী আছিলে, কিন্তু মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেখেতে একো কৰিব নোৱাৰিলে। তেখেতৰ নিচিনা এগৰাকী অসংবেদনশীল ব্যক্তিক পুনৰবাৰ বিত্তমন্ত্ৰী দি পেলাই তেখেতৰ একো আহে নাযায়। সাধাৰণ মানে কি খাইছে কি নাখাইছে একো আহে নাযায়। ৰাজ্যৰ যোগান বিভাগটোও ব্যৰ্থ হৈছে। অভিয়াছলি যোগান বিভাগ ব্যৰ্থ হৈছে, কাৰণ বৰ্তমান সময়ত চাওক, আজিৰ ডেটত অটল বিহাৰী বাজপেয়ী কৈছে, অটল বিহাৰী বাজপেয়ী বিজেপিৰ নেতা আছিলে, তেখেতে কৈছে যে হিতাধিকাৰী সৃষ্টি কৰাটো চৰকাৰৰ চবতকৈ ডাঙৰ দুৰ্বলতা। কাৰণ হিতাধিকাৰী সৃষ্টিৰ লগে লগে কি হ'ব, আপোনাৰ যিখিনি জেগাত আমি উন্নয়নৰ কাৰণে পইচা দিব লাগে সেইখিনি জেগাত নহ'ব। হিতাধিকাৰী সৃষ্টি কৰি পেলাই আপোনাৰ কি দিলে? স্কুটি বিতৰণ কৰিলে, এই 2000 নাচনীক আপোনাৰ কিমান টকাকৈ দিলে? সেই পইচাখিনি যদি আমি বৈকল্পিক অৰ্থনৈতিক যদি কাৰ্যাৱলী যদি খটুৱালেহেঁতেন, তেতিয়াহ'লে হয়তো আজিও অসমত, যেতিয়া আজিও অসমত কোটি কোটি এনেকুৱা মানুহ আছে, লাখ লাখ এনেকুৱা মানুহ আছে, যোনে ৰাতি পেটত গামোচা মাৰি শুব লগা হৈছে। সাধাৰণ মানুহ, যোনখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহ হৈছে, যোনখিনি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহ, যোনে চাকৰি কৰি আছে, যোনে টেক্স পে' কৰি আছে, তেখেতসকলৰ আজি অৱস্থা নাই। তেখেতসকলৰ টেক্সৰ দ্বাৰা কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰি বন্ধন বেংক আদি এই বেংকসমূহৰ যোনসমূহ লোন, সেই লোনসমূহ মাফ কৰিছে। এনেকুৱা ধৰণৰ নিকৃষ্ট, এনেকুৱা ধৰণৰ নিৰ্লজ্জ, এনেকুৱা ধৰণৰ উন্নয়নৰ চিন্তা নকৰা চৰকাৰ অতি শীঘ্ৰে 26ত গম পালে নহয় 24ত কি হ'ল। 26তো আমাৰ অসমে কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। হয়, টুল টেক্স বৃদ্ধি কৰিছে, আৰু টুল টেক্স বৃদ্ধিও কিন্তু এই যি সামগ্ৰিকভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি, তাত কিন্তু প্ৰভাৱ পেলাইছে। কি ক'ব বিচাৰে? নিশ্চয়কৈ টুল টেক্স বৃদ্ধি হোৱাৰ লগে লগে আমাৰ অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাকৰ দাম বৃদ্ধি পায়। কিয়নো যেতিয়া গাড়ী এখন আমাৰ অসমত সোমায়, তেতিয়া টুল টেক্স যেতিয়া বাঢ়ি যায়, সেই বস্তুটোৰ বেপাৰীয়ে ক'ৰ পৰা উঠাব? পইচাটো সেই সামগ্ৰীৰ পৰা উঠাব, আৰু সেই সামগ্ৰী আমিয়ে কিনিব লাগিব, আৰু সেই মাধমাৰটো আমাৰ পিঠিৰ ওপৰতে যাব। গতিকে চৰকাৰখনে এইবিলাক বস্তুত গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত চাওক, জীৱনদায়িনী যিবিলাক মেডিচিন, সেই মেডিচিনৰ দাম বৃদ্ধি পাইছে। ড্ৰাগ প্ৰাইচ কণ্ট্ৰল অৰ্গেনাইজেশ্যন যিটো আছে, সেই সংস্থাটোৱেও আজিৰ তাৰিখত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ হয়। তপনজ্যোতি বৰা, ধন্যবাদ জনাইছোঁ। মই যথেষ্ট বুজি পাইছোঁ, তাত কিছু যিসকল নগাঁৱৰ ৰাইজ আছে তেওঁলোকৰ মাজত কিছু ক্ষোভ আছে। মই এই মুহূৰ্তত ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ। বিশ্লেষক আছে, ভৱানী কলিতা আছে। মই এগৰাকী গৃহিণী হিচাপে আপোনাক সুধিব বিচাৰিছোঁ, কি ক'ব আপুনি এই মুহূৰ্তত মূল্য বৃদ্ধিৰ সন্দৰ্ভত? প্ৰথম কথা, আপোনালোকে জীৱনদায়িনী ঔষধক জীৱনদায়িনী বুলি কয়, ঔষধক গালি নিদিব। এইটো এটা এতিয়া জীৱনদায়িনী বুলি কয়, ঔষধক এটা গালি দিয়া হৈছে, অসন্মান কৰা হৈছে, জীৱন নাশিনী বুলিহে ক'বলগীয়া হৈছে। যিটো ঔষধৰ দাম বাঢ়িছে, সেই ঔষধ আমি সাধাৰণ লোকে কিনি খাব নোৱাৰোঁ, যাৰ ফলত আমাৰ জীৱনটো নাশ হ'ব বা আমি মৰি যাবলগীয়া অৱস্থা হৈছে। গতিকে জীৱন নাশিনী বুলি কোৱাটো বেছি উচিত হ'ব, মানে ঔষধক সেইটো দিলেহে সন্মান দিয়া হ'ব। এতিয়া চাওক, এগৰাকী গৃহিণী হিচাপে মই যেতিয়া পাকঘৰত যাওঁ, মোৰ চিন্তা হয় যে মই 2খন বা 3খন চব্জি বনাবলৈ মই গেছটো যদি অলপ বেছি পুৰে, গেছটো যদি অকণমান সময় বেছি জ্বলাব লাগে, মোৰ সেইটো এটা চিন্তা হয় যে মই গেছটো যদি এমাহ যায়, মই 2খন-3খন চব্জি বনোৱাৰ লগে লগে মোৰ 20 দিনত যদি শেষ হৈ যায়, মই কেনেকৈ কৰিম? যেতিয়া চব্জি 2খন-3খন বনাব, মোৰ সেইটো চিন্তা, মই কি বনাম? কাৰণ ইমান বস্তুৰ দাম। আপুনি 500 টকা এটা যদি বজাৰত লৈ 200 টকা বাদেই দিয়ক,
500 টকা এটা যদি আপুনি বজাৰলৈ লৈ যায় আপুনি ল'ৰাটোৰ কাৰণে বা আপোনাৰ ঘৰৰ পৰিয়ালটোৰ কাৰণে আপুনি মানে অকমান পুষ্টিকৰ খাদ্য অকমান আপুনি আনিব নোৱাৰে বা পেট ভৰাই খাব আপুনি নোৱাৰা হৈ গৈছে গতিকে আজি আৰু এতিয়া বাৰে বাৰে কৈছে ট্ৰান্সপৰ্টেশ্যন মই নিজে মোৰ ধৰক ব্যৱসায় আছে মোৰ পৰিবহণ ব্যৱসায়ৰ লগত মই জড়িত কিন্তু ইয়াতে কোৱা হৈছে যে ট্ৰান্সপৰ্টেশ্যন কষ্ট হয় কিন্তু আমি যেটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে আমি যেটো পাব লাগে আমি সেই খৰচটো কিন্তু পোৱা নাই আমি আগতে দাম কম থাকুতে বস্তু দাম কম থাকুতে আমাক যেটো গাড়ী ভাড়াটো দিছিলে এতিয়াও একেখিনিয়ে পাই আছো টোল টেক্স বৃদ্ধি কৰিছে টোল গেটৰ সংখ্যা বাঢ়িছে কিন্তু আমাৰ যদি আমি ধৰক কথা এটা কৈছো যদি 5000 টকাত এটা জাগালৈ নিছিলো আজিও কিন্তু সেই 5000 পাই আছো কিন্তু ইয়াতে এতিয়া কোত কেনেকে কি দামটো বাঢ়িছে মই ক'ব নোৱাৰো যেহেতু মই পৰিবহণ ব্যৱহাৰৰ লগত জড়িত গতিকে মই এখিনি হেতু কাৰণে কৈছো যে পৰিবহণ ব্যৱসায়ীয়ে কিন্তু সেই হিচাপত উচিত ভাড়াটো পোৱা নাই যাৰ ফলত ব্যৱসায়টো ডাউন হৈ গৈছে যাৰ ফলত ব্যৱসায়টো ধৰক আমাৰ খুব লাহে লাহে লোকচানৰ সন্মুখীন হৈছো আৰু ইয়াতে আৰু এটা কথা আছে যে আমি যেটো আমাৰ যেটো বিজেপিৰ আমাৰ দাদাগৰাকীয়ে ক'লে যে ঔষধৰ ক্ষেত্ৰত কৈছে জেনেৰিক ঔষধ সাধাৰণ মানুহে খালে হ'ল হেতু দামটো কম আমি জেনেৰিক খাব লাগে তেখেতসকলে চৰকাৰত আছে বা তেখেতসকলে চৰকাৰে কৰা দলত আছে বিজেপি দলত আছে তেওঁলোকে ব্ৰেন্ডেড খাওক আমি জেনেৰিক খাও আমি ভোটটো দিম তেওঁলোকে চৰকাৰত বহক যদি যিখিনি লোকে ভোট দিছে যিখিনি লোকৰ কাৰণে তেওঁলোকে আজি চৰকাৰখন গঠন কৰিব পাৰিছে সেই লোকখিনিৰ কথা যদি চিন্তা নকৰি তেখেতলোকে যদি মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ নকৰে যদি সেই লোকখিনিয়ে যদি ভোট দিবৰ কাৰণে নেক্সট সক্ষম নহয় তেওঁলোকে চৰকাৰখন কেনেকৈ গঠন কৰিব গতিকে সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি পেলাই তেওঁলোকে যদি দামৰ ক্ষেত্ৰত বেলেগ বাদ দিয়ক দামৰ ক্ষেত্ৰত যদি তেওঁলোকে চিন্তা কৰিলে হয় তেতিয়া হলে নিশ্চয় ভাল হল হয় আৰু তেওঁলোকৰ চাব তেওঁলোকে কৈছে যে বিৰোধীয়ে এইটো এটা বা সাধাৰণ লোকে নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকক এটা কৈছে যে নিৰ্বাচনৰ পিছত দামটো বঢ়াইছে বুলি এটা উলিয়াইছে কিন্তু তেওঁলোকৰ 2014 চনত তেওঁলোকৰ শ্লোগান কি আছিল বহুত হুই মহংগাই কি মাৰ তাৰমানে কি তেওঁলোকে সেই মূল্যবৃদ্ধিটো এটা হেৰি হিচাপত ইস্যু হিচাপত লোৱা নাছিল নেকি এতিয়া যে বিৰোধীয়ে মূল্যবৃদ্ধিটো যে ইস্যু হিচাপত ললে যে তেওঁলোকৰ যে গাটো জ্বলে গতিকে তেওঁলোকে কিয় সেই সময়ত 2014 এইটো নহয় নহয় আৰু মই আহিম মই আপোনাৰ এইকেইটা এটা প্ৰতিক্ৰিয়া লৈ লম মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই এটা প্ৰতিক্ৰিয়া লৈ লৈছো ঋতুপৰ্ণ শৰ্মা মই মোৰ ভগ্নীপতিম বপানী কলিতা ডাঙৰানীক আপুনি ৰাজনৈতিক বিশ্লেষক বুলি কৈছে কিন্তু তেওঁ সমাজকৰ্মী হিচাপত সমাজকৰ্মী হিচাপে তেখেতে বক্তব্য ৰাখিছে বুলি কৈছে কিন্তু তেখেতৰ বক্তব্যৰ মাজেদি সমাজকৰ্মৰ সেই ধাৰাটো প্ৰতিফলিত হোৱা নাই তেওঁ সম্পূৰ্ণৰূপে এগৰাকী বিৰোধী দলৰ নেত্ৰী হিচাপে বক্তব্য ৰাখিছে সমাজকৰ্মী হলে ঠিকে আছে মই এইটো কোৱা নাই ঠিকে আছে মই সমাজৰ হিতৰ কাৰণে আমি চৰকাৰকটো সমালোচনা কৰিবই লাগিব বুজি পাইছো তথাপিতো আপোনাৰ বক্তব্যৰ মাজেদি আৰু বহু কথা চৰকাৰখনক সমালোচনা কৰা আৰু সমল আছিল কিন্তু আপুনি এটা কথাতে ধৰিছে যে বিৰোধীয়ে মানে মই যেটো অভিযোগ আনিছিলো যে নিৰ্বাচনৰ লগত পিছ মুহূৰ্ততে যেটো মূল্য বৃদ্ধিৰ এই এটা পৰিৱেশ এটা সৃষ্টি হৈছে গতিকে বিৰোধীয়ে তাক ৰিজাইছে বুলি কতে বিৰোধী দুইজনে কিন্তু সেই কথাটোক উত্তৰ দিয়া নাই আপুনি দিছে কাৰণে মই ভাবিলো মই সমাজৰ কাৰণে কৈছো কাৰণ মই সেই অভিযোগ সমাজ ৰাইজৰ প্ৰতি নহয় সেইটো মই এটা ধাৰণাকে মই কৈছিলো মই দুটামান উত্তৰ দিলো দেখি সমাধান 2 মিনিট সময় লম বেছি সময় নলওঁ সন্মানীয় ৰাছেল হুছেল ডাঙৰীয়া দুটামান অভিযোগ আনিছে কৈছে মূল্য বৃদ্ধিৰ আঁৰত সিন্ডিকেট সুপাৰী গৰু ইত্যাদি ইত্যাদি তেখেতে বক্তব্য ৰাখিছে এতিয়া চাওক যদি তেনে কিবা এটা আছে কেৱল অভিযোগ আৰু এটা ধাৰণাৰ ভিত্তিত গোটেই কথাবিলাক নহয় সোশ্যাল মিডিয়া আৰু আজিকালি ইমান সক্ৰিয় গোটেই জেগাতে ক'ৰবাত কিবা এটা আপুনি লুকাই কোনো কামেই কৰিব নোৱাৰে ক'ৰবাত না ক'ৰবাত সেইটো ধৰা পৰিবই আৰু ইমান সক্ৰিয়তাৰে সোশ্যাল মিডিয়াৰ লগত লাগি থকা ইমানবোৰ আমাৰ মানে মানুহ থকাৰ পিছত মই নেভাবোঁ যে কেৱল ৰাজনৈতিকভাৱে অকল অভিযোগ দিয়া মই দৃঢ়তাৰে কওঁ যদি সঁচা অভিযোগ প্ৰতিপন্ন হয় নিশ্চিতভাৱে এখন চৰকাৰে ব্যৱস্থা ল'ব তাত কোনো ধৰণৰ মানে অনিহা মানে কোনো ধৰণৰ হেৰি দ্বিধাবোধ আমাৰ নাথাকিব তাৰ মই উদাহৰণ এটা দিছোঁ শেহতীয়াকৈ যিটো যোৰহাটৰ ঘটনা মোৰ কংগ্ৰেছৰ সন্মানীয় সতীৰ্থগৰাকীয়েও কৈছে যে আমাৰ এগৰাকী যুৱ মৰ্চাৰ সদস্যৰ নাম লৈছে তেওঁ হয় যদি অভিযোগ থাকে আৰু অভিযোগ প্ৰমাণিত হয় বা অভিযোগ প্ৰমাণিত হোৱাৰ পৰ্যায়ৰ যদি তেওঁৰ বিৰুদ্ধে যদি তথ্য সমল থাকে দলে লগে লগে একশ্যন ল'ব আৰু তাৰ বাবে তেখেতক বহিষ্কাৰ কৰা হৈছে আৰু ইতিমধ্যে তেখেত এৰেষ্ট হৈছে আৰু আইনগতভাৱে যিটো তেওঁ দোষী হিচাপে শাস্তি লভিব লাগে সেইটো লভিব যদি তেওঁৰ বিৰুদ্ধে অনা অভিযোগবোৰ সঁচা বুলি প্ৰমাণিত হয় জেনেৰিক ঔষধৰ কথাটো যেনেকৈ কোৱা গৈছে এই জেনেৰিক ঔষধৰ ভিতৰত এটা ধাৰণা ভ্ৰান্ত ধাৰণা অকল আমাৰ ইয়াত থকা কেইজন নহয় সাধাৰণ মানুহৰ মনতো আছে ৰূপক শৰ্মা ডাঙৰীয়াই ক'লে ৰূপক দাস ক্ষমা কৰিব ৰূপক দাস ডাঙৰীয়াই যে মানে জেনেৰিক ঔষধৰ
হেৰি ঔষধ ব্ৰেণ্ডেড ঔষধ এটা খালে জেনেৰিক ঔষধ দুগুণ খাব লাগিব তাৰমানে তেওঁৰ পাৱাৰটো আধা বুলি বুজাইছে তেনেকুৱা কোনো কথা নহয় কম্পজিশ্যনৰ পৰা আৰম্ভ কৰি সকলোখিনি একেই থাকে তাত জেনেৰিক ঔষধত তেনেকুৱা কোনো কাৰণে কেৱল আমাৰ এটা ধাৰণা এটা সোমাই গ'ল মনত যে যিহেতু দামী বস্তু খালে নিশ্চয় বেমাৰৰ ক্ষেত্ৰত যিহেতু আমি কোনো চান্স ল'ব নিবিচাৰোঁ সকলোৱে বিচাৰে বেমাৰটো সোনকালে ভাল হওক অলপ খৰচ হ'লেও কথা নাই গতিকে তেনেকুৱা ধৰণৰ মনত এটা সোমাই যোৱাৰ কাৰণে লগতে আৰু এটা এনেকুৱা কথা নহয় যে বিজেপিৰ মানুহখিনিয়ে মূল্য বৃদ্ধি কৰি পেলাই আমি ব্ৰেণ্ডেড ঔষধ খাম দুখীয়া মানুহক যেনে সেইটো নহয় কল্যাণকামী চৰকাৰ এখনে এই তলৰ একেবাৰে দুখীয়া নিচলা নিষ্পৃষিত মানুহখিনি ওপৰলৈ উঠাই অনাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ল'ব লাগিব সেই আঁচনিবিলাকৰ সফল ৰূপায়ণ কৰিব লাগিব সামগ্ৰিকভাৱে এই গোটেই কথাবিলাক জেনেৰিক ঔষধ হওক বা অৰুণোদয় হওক এইবিলাকে কিন্তু সেই উত্থানটো ঘটাইছে বাবে আজি যোৱা আমাৰ এই প্ৰধানমন্ত্ৰীত্বৰ মোদীৰ কালছোৱাত 13 কোটি ভাৰতীয়ই মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা ওপৰলৈ আহিবলৈ সক্ষম হৈছে ঠিক আছে মই আহিম মই ৰাছেল হুছেইন আৰু ৰূপক দাস আপোনালোকৰ প্ৰতিক্ৰিয়া ল'ম কিন্তু এটা চমু বিৰতিৰ বাবে আমি ৰৈ লৈছোঁ বিৰতিৰ পিছত যুক্তিযুদ্ধলৈ পুনৰ স্বাগতম জনাইছোঁ বিৰতিলৈ যোৱাৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰই কেইবাটাও যুক্তি তেওঁলোকৰ পক্ষত দৰ্শাইছে মই কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাসৰ পৰা তাৰ প্ৰতিক্ৰিয়াৰে এই বিৰতিৰ পিছৰ এইখিনি অংশ আগবাঢ়িছোঁ ৰূপক দাস এতিয়া কথা হ'ল যে মূল্য বৃদ্ধি আচলতে কিয় হয় কেইটামান কাৰক আছে যেনেকৈ ধৰক মুদ্ৰাস্ফীতি এটা কাৰক তাৰপিছত আপোনাৰ যিটো ৰাজ্যিকে হওক বা হেৰি হওক তাত যিবিলাক কৰ্মচাৰী জড়িত হৈ থাকে তেওঁলোকৰ কিছুমান এই আমি যিটো খাটি অসমীয়াত ঘোচলোৱা বুলি কওঁ ঠিক তেনেকুৱা কিছুমান কথা কলা বজাৰী যিটো কওঁ কলা বজাৰ মানে ব্যৱসায়ীসকলে যিটো কৰে বা আশুৱাহপূৰ্ণ মজুতকৰণ ব্যৱস্থা এই ধৰণৰ কথাবিলাক বা যাতায়াতৰ খৰচ বৃদ্ধি এতিয়া যেতিয়া আপোনাৰ পেট্ৰলিয়ামজাত সামগ্ৰীৰ দাম বাঢ়িছে হেৰি বাঢ়িছে চব লেবাৰৰ খৰচা বাঢ়িছে কাৰণ মানুহে পইচা অলপ বঢ়াই নল'লে তেওঁলোকে চলিব নোৱাৰা এটা অৱস্থা হৈছে সেইকাৰণে সকলো যেতিয়া বাঢ়ি আহিছে প্লাছ আপোনাৰ আৰু এটা হৈছে মাজত বেপাৰীবিলাকৰো অধিক মুনাফা লোৱাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে তাৰ সেই ক্ষেত্ৰত চৰকাৰখনে বিশেষ এটা ব্যৱস্থা লোৱা নাই আৰু চৰকাৰখনৰ এতিয়া আপোনাৰ ভাৰত চৰকাৰ এটা বিভাগ আছে যে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ তাত প্ৰাইচ মনিটৰিং এটা ডিভিজন তেওঁলোকৰ আছে ঠিক তেনেকৈ অধিক মূল্য লোৱা নিৰীক্ষণ কৰা চিনাক্ত কৰা আৰু গ্ৰাহকক উচিত মূল্যত বস্তু পোৱাৰ যিটো ব্যৱস্থাপনা কৰিব লাগে সেইটো ৰাজ্যবিলাকত কিন্তু যোগান বিভাগৰ দায়িত্ব অসমতো এটা যোগান বিভাগ আছে কিন্তু আমি প্ৰায়ে শুনো যে কিবা যোগান বিভাগটো কিবা নিদ্ৰামগ্ন অৱস্থাত থাকে শুই থাকে এনেকুৱা কিছুমান বিশেষণীয় বিশেষণ ৰাইজে ব্যৱহাৰ কৰে এতিয়া কথা হ'ল যদি এতিয়া আমাৰ বিজেপি মুখপাত্ৰ ঋতুপৰ্ণ দাই যিধৰণে ক'লে যে মই কোৱাৰ দৰে জেনেৰিক ঔষধ আৰু ব্ৰেণ্ডেডৰ ইমান এটা পাৰ্থক্য নাই কিন্তু মানে ছেকেণ্ড ডিভিজন বুলি ক'লে বা ফাৰ্ষ্ট ডিভিজন বুলি ক'লে এটা মিনিমাম মাৰ্ক থাকে আৰু তাৰ পৰা এটা মেক্সিমাম মাৰ্ক থাকে এতিয়া ছেকেণ্ড ডিভিজনলৈ যদি যাওঁ 45ৰ পৰা 59.99লৈকে ছেকেণ্ড ডিভিজন বুলি কয় এতিয়া যিকোনো এটা টেবলেটত ঔষধৰ মাত্ৰাটো 59.99 থাকিব পাৰে আৰু 45 বা 46 47%টো থাকিব পাৰে কিন্তু দুইটাই ছেকেণ্ড ডিভিজনে বুলি কয় এতিয়া কথাটো হ'ল জেনেৰিকত সেই ধৰণৰ এয়া থাকে আৰু আমি এটা সময়ত বহু এইবিলাক এই ঔষধ পাতি বা যন্ত্ৰপাতি হেল্থৰ এনেকুৱা কথাবিলাকৰ লগত জড়িত আছিল সেই কথাবিলাক আমি অলপ বুজি পাওঁ যি নহওক এতিয়া আপোনাৰ যদি আপুনি চাই আজি বস্তুৰ কি হৈছে আজি যদি আপুনি তামৰ মূল্য চাই তামৰ মূল্য বিগত 2 বছৰৰ ভিতৰত সৰ্বাধিক হৈছে সোণৰ মূল্য ৰূপৰ মূল্য আপোনাৰ হেৰি খাৰুৱা তেলৰ মূল্য এইবিলাক সকলো বাঢ়ি গৈ আছে এতিয়া আপুনি 2014ত যি আছিলে তাতকৈ আজি এতিয়া যদি সোণৰ মূল্য চাই প্ৰায় 60% মান হাইক হৈছে এই ধৰণৰ যিবিলাক কথা সকলো ফালে এতিয়া তেওঁলোকে এটা শ্লোগান দিছিলে যে কংগ্ৰেছ চৰকাৰ আহিলে কিবা মংগলসূত্ৰ নোহোৱা হৈ যাব মহিলাৰ পৰা নি কিবা কৰিব এনেকুৱা ধৰণৰ কিবা এটা তেওঁলোকে বক্তব্য ৰাখিছিল কিন্তু মংগলসূত্ৰ কংগ্ৰেছেনো কিয় কাঢ়ি নিব নালাগে সোণৰ দামবিলাক বঢ়াই দিছে এতিয়া মানুহে মংগলসূত্ৰ সোণৰ বনাবই নোৱাৰে কথাবিলাক তেনেকুৱা হৈছে এতিয়া আৰু এটা কথা হৈছে মূল্য বৃদ্ধিৰ ফলত এতিয়া সাধাৰণ জনতাই হৈছে সুষম আহাৰ তেওঁলোকে খাব নোৱাৰে সেইকাৰণে তেওঁলোকৰ কি হৈছে মানে তেওঁলোকে পুষ্টিহীনতাত ভোগে আৰু চিকিৎসা ক্ষেত্ৰতো ইমান ব্যয়বহুল হৈছে য'ত সাধাৰণ জনতাই চিকিৎসা মানে কৰাটো সম্ভৱপৰ নহয় যথেষ্ট মানে আপুনি আজি যদি চাই শিক্ষা কিন্তু এটা বিষয় মই মুদ্ৰাস্ফীতিৰ যিটো প্ৰসংগ আছে মুদ্ৰাস্ফীতিয়ে যিটো খুচুৰা মুদ্ৰাস্ফীতি আছে সেই মুদ্ৰাস্ফীতিয়ে এখন ৰাজ্যখনৰ বা দেশখনৰ কেনেধৰণৰ অৰ্থ ব্যৱস্থা আছে সেইটোক সূচায় আৰু এই মুহূৰ্তত যিটো কথা ক'লে আৰম্ভণিতে যে বেছি পাৰ্থক্য নাই দেশৰ আৰু অসমৰ ভিতৰত মুদ্ৰাস্ফীতি খুচুৰা মুদ্ৰাস্ফীতি সেই সন্দৰ্ভত আপুনি কি কয় যে কৈছে যে বেছি পাৰ্থক্য নাই 4.75% আছে সমগ্ৰ দেশত আৰু অসমত আছে 5.20%। এটা মুদ্ৰাস্ফীতিৰ যিটো কথা ইয়াতে দশমিক কিবা শতাংশটো বহুত মানে
মানে তাৰ মূল্যটো বহুত এনেকুৱা নহয় যে 0.2% 0.25% মানে বহুত নহয় দেখিবলৈ সৰু এনে সাধাৰণ ক্ষেত্ৰৰ লগত কিন্তু মুদ্ৰাস্ফীতি যেটো কথা তাৰ লগত কিন্তু সেই দশমিক কথাখিনিৰো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ মুদ্ৰাস্ফীতি আপুনি 99%, 80%, 70% সেই শতাংশলৈ নাযায় এইখিনিতে আছে 4, 5, 6 এই ধৰণতে 3 এইখিনিতে আছে তো তাৰ মাজত সেই পইণ্টটোৰো তাৰ গুৰুত্ব কিন্তু বহুত বেছি আছে সেইকাৰণে আমি বাকী কথাৰ লগত তাক ৰিজাই ক'লে এই ধৰণৰ নহয় আৰু এতিয়া আৰু এটা কথা হৈছে আপোনাৰ বাকী বস্তুৰ লগত সবতকৈ ডাঙৰ কথা হৈছে বীজৰ দাম সাৰৰ দাম মানুহৰ লেবাৰ কষ্টটো আৰু উৎপাদন কৰি তেওঁলোকে আজি এনেকুৱা হৈছে খেতি যে কৈছে যে উৎপাদন আমাৰ নহয় হ'ব কেনেকৈ উৎপাদন কৰি যেতিয়া খেতিয়কে উচিত মূল্য নাপায় আজি চৰকাৰখনে ধান কিনা কথা আছিল তেওঁলোকে ৰিচিডিউল কৰিলে যে আমি কিবা পৰিমাণটো কমালে তাৰপিছত সেইখিনি কিনিম বুলি ক'লে কিন্তু সেই টাৰ্গেটটো তেওঁলোকে এচিভ কৰিব পৰা নাই তাৰে 50% মানে এতিয়ালৈ বিগত সময়ছোৱাত তেওঁলোকে কিনিছে এই কথাবিলাকে কি কয় চৰকাৰখনেও যে ক'ৰবাত বাৰে বাৰে এই ধৰণৰ কথাবিলাক ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত যেন তেওঁলোক ব্যৰ্থ হৈছে এই কথাবিলাক কিন্তু আছে এই কথাখিনিও এই কথাবিলাকত অকল আমি আজি ইয়াতে মজিয়াত বহি এটা কৈছো বুলিয়ে নহয় ঋতুবৰণ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যি দলৰ মুখপাত্ৰ তেওঁ যাতে এই কথাবিলাক দলৰ ভিতৰত আলোচনা কৰে আৰু অনাগত ভৱিষ্যতে যাতে মুদ্ৰাস্ফীতিৰ প্ৰসংগত ৰাছেল হুছেইন শৰ্মা আপুনি মুদ্ৰাস্ফীতিৰ কথাটো কৈ আছে যে মুদ্ৰাস্ফীতি হোৱাৰ মূল কাৰণ কেইটা কি কাৰক কেইটা সামগ্ৰিকভাৱে অৰ্থনীতিটো ডিক্লাইন হোৱা নিম্নগামী হোৱা আৰু নিম্নগামী কি কাৰণত হ'ব পাৰে এটা হৈ গ'ল ধৰি লওক যিবিলাক ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিজ প্ৰডাকশ্যন অনুযায়ী মাৰ্কেটত কনজিউম কৰা নাই বা যিকোনো ট্ৰেড আৰু মেনুফেকচাৰিং এই দুইটা ছেক্টৰক যেতিয়া হাম্পাৰ কৰে তেওঁলোকৰ প্ৰডাকশ্যন আৰু ট্ৰেডৰ ক্ষেত্ৰত যদি ডিক্লাইন হয় আৰু জিডিপি কনজিকিউটিভলি যদি জিডিপি ডিক্লাইন হয় আৰু অসমত আপুনি সামগ্ৰিকভাৱে যদি মানে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগত চায় অসমে যি ধৰণে ঋণ লৈছে যোৱা এটা বছৰত যি ধৰণে ঋণ লৈছে কিন্তু অসমৰ 2022 আৰু 23 মোৰ একজেক্ট ফিগাৰটো মনত নাই প্ৰায় 29,000 কিমান কোটি টকা তেওঁলোকৰ ৰেভিনিউ কালেকশ্যনছ হৈছে ষ্টেট গভৰ্ণমেণ্টে জিএছটিৰ পৰা ৰেভিনিউ কালেক্ট কৰিছে কিন্তু সেই অনুপাতে যি ঋণ লৈছে অসমে কাৰণ আৰু এই বছৰততো মাত্ৰ আৰু এই বছৰততো 50,000 কোটি টকাৰ ঋণ ল'লে এইখন চৰকাৰে তেওঁলোকে মহাৰাষ্ট্ৰৰ কিমান ঋণ আছে তামিলনাডুৰ কিমান ঋণ আছে এইবোৰ তুলনা কৰে কিন্তু তেওঁলোকৰ ৰেভিনিউ হৈ গ'ল 1 লাখ মানে এটা ফাইনেন্সিয়েল ইয়াৰত তেওঁলোকৰ জিডিপি জিএছটি ৰেভিনিউ 1,50,000 মহাৰাষ্ট্ৰতো 2 লাখ কিমান হাজাৰ কোটি টকা তো এই বস্তুটো কিন্তু কেতিয়াও তুলনা কৰা নহয় মানে যেতিয়া আমি যদি ভাৰতবৰ্ষৰ পাৰ কেপিটা ইনকামৰ কথা কওঁ তেতিয়া আমি কিন্তু আদানীয়ে আম্বানীৰ দৰে 100টা কৰ্পৰেট হাউচৰ এছেটটোক বাদ দি কেনে আচলতে কৰাটো উচিত কাৰণ কিয় 100টা বা 1000টা আপুনি যদি মিলিয়নাৰ্ছ বিলিয়নাৰ্ছ আছে তেওঁলোকক বাদ দি কৰিব লাগিব কাৰণ কিয় আজি যদি আম্বানী অসমৰ নাগৰিক হয় ধীৰুভাই আম্বানী যদি অসমৰ নাগৰিক হয় অসমৰতো বাকীবোৰ মানুহৰ জিডিপি পাৰ কেপিটা ইনকাম নিজে বাঢ়ি যাব কাৰণ এইটোতো এটা এভাৰেজ চ' সেইকাৰণে এটা কথা মনত ৰাখিব যে চৰকাৰখনে দীৰ্ঘম্যাদী কি ব্যৱস্থা লৈছে ঠিক আছে আজি এই অৰ্থনৈতিক ব্যৱস্থাটোৰ উন্নয়নৰ কাৰণে আজি এই যে মুদ্ৰাস্ফীতিটো ঠিক কৰাৰ কাৰণে বা নৰ্মেল সাধাৰণ অৱস্থালৈ অনাৰ কাৰণে কি ব্যৱস্থা যে চৰকাৰখনে সকলো বস্তু আমদানিকৃত অসমত যি কৃষকে উৎপাদন কৰে আজি যেতিয়া নাচিকত বিলাহী হয় সেই সময়ত যেতিয়া অধিক পৰিমাণে বিলাহী উৎপাদন হয় তেতিয়া অসমলৈকে নাচিকৰ পৰা বিলাহী আহে কিন্তু যেতিয়া অসমত অধিক পৰিমাণে যেতিয়া বিলাহী উৎপাদন হয় তেতিয়া নাচিকৰ বিলাহীটো বন্ধ কৰি দিব লাগে ষ্টেট গভৰ্ণমেণ্টৰ সেইটো এটা কেপাচিটি আহিব মাৰ্কেট কণ্ট্ৰলিং কেপাচিটিটো কাৰণ কিয় যে যেনেকৈ MSP মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো ধানৰ ক্ষেত্ৰত কৰা হৈছে এইটোতো আপোনালোকে সকলোৱে জানে এইটো স্বীকাৰ কৰোঁ বিজেপিও স্বীকাৰ কৰিবলৈ অসমত প্ৰথমবাৰ MSP দাবী কৰা মানুহজনে আছিল অখিল গগৈ ডাঙৰীয়া যে কৃষকে উচিত মূল্য পোৱাৰ কাৰণে MSP ইণ্ট্ৰডিউচ কৰিবলৈ এইটো দীৰ্ঘদিনীয়া দাবী আছিল মানে কৃষক মুক্তিৰ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্ব তো আজি MSPটো ঠিকমতে এইটো হেৰি হোৱা নাই কিন্তু যেতিয়া FCI যেতিয়া চাউল কিনিব পাঞ্জাৱ হাৰিয়ানাৰ চাউল ক্ৰয় কৰি অসমৰ মানুহক 5 কেজিকৈ চৰকাৰে চাউল বিলাব তাতকৈ অসমৰ কৃষকৰ বা চাউল কিনি অসমৰ মানুহক চাউল বিলাওক ঠিক তেনেধৰণে যেতিয়াই অসমৰ কৃষকে শাক পাচলি উৎপাদন কৰে অসমৰ কৃষকে যেতিয়া ব্ৰইলাৰ মুৰ্গী উৎপাদন কৰে অসমৰ কৃষকে যেতিয়া কণী উৎপাদন কৰে প্ৰতিদিনে প্ৰায় 45 লাখ কণী আমদানি কৰা হয়
অসমলৈকে গাহৰি আমদানি কৰা হয় তে আজি এই ব্যৱস্থাটোত যিখিনি মাছৰ উৎপাদন অসমত যি পৰিমাণ আছে তাতকৈ 90% মাছ বাহিৰৰ পৰা প্ৰথম কথা যে আমি কেনেকৈ এটা সেলফ সাস্টেইনেবল ইকনমি এটা গঢ়ি তুলিম সেইটো চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু দ্বিতীয় কথাটো যে যিখিনি কৃষক আমিতো এখন কৃষি প্ৰধান ৰাজ্য কিন্তু আমাৰ কৃষিটো হ'ল দিছ ইজ নট কমাৰ্চিয়েলাইজ মানে ফাৰ্মিং যিখিনি চৰ অঞ্চলৰ মানুহ আছে তেখেতসকলে কমাৰ্চিয়েলাইজ ফাৰ্মিং এটা কৰে যে মূলা খেতিয়ে কৰিব বান্ধাকবি কিন্তু যিখিনি মেইনষ্ট্ৰীম অসমৰ যিখিনি মেইনষ্ট্ৰীম মানুহ সেই মানুহখিনি কিন্তু নিজৰ পদূলিত বেপাৰ কৰিবলৈ নিজে খাবৰ কাৰণে কৰে আৰু যিখিনি বেপাৰ কৰিবৰ কাৰণে কৰে যিখিনি মুষ্টিমেয় মানুহে কৰে সেইখিনি উচিত মূল্য নাপায় কাৰণ চৰকাৰৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণ নাই গুৱাহাটীৰ বাহিৰত আজি অসমৰ কৃষকক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পাবৰ কাৰণে বাহিৰৰ বজাৰখনৰ পৰা যে অসমত সময়ত ভৰি যায় সেই কথাটো নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ কোনো নিয়ন্ত্ৰণে নাই আজি সেইকাৰণে সকলো ক্ষেত্ৰত অনিয়ন্ত্ৰিত এটা বজাৰ ব্যৱস্থাৰ কাৰণে আজি এই কথাবোৰ এই ঘটনাবোৰ ঠিক আছে মই আহিম ভৱানী কলিতা এটা চমু প্ৰতিক্ৰিয়া লওঁ মই এটা বিৰতিলৈ যাব লাগিব চমু প্ৰতিক্ৰিয়া এটা লৈ লওঁ প্ৰথম কথা হ'ল আচলতে আমাৰ অসমত মই অসমক লৈ কৈছোঁ মূল্যবৃদ্ধিটো হ'বই নালাগে কাৰণ চাওক কৃষক উন্নয়ন নিধিৰ নামত চৰকাৰে কি কৰিছিলে যে কৃষক বনাইছিলে 2000 টকাকৈ দি কৃষকৰ উন্নয়ন সাধন কৰিছিলে যাতে কৃষি কৰ্মত জড়িত হয় কিন্তু সেই বস্তুটো কি হ'ল সেইটো সেই এটা কৃষক উন্নয়ন নিধিৰ নামত এটা নতুন কেলেংকাৰী আৰম্ভ হ'ল তাৰ পাছত আমাৰ অসমত কি হয় যে যেতিয়া আমাৰ ইয়াতে কয় যে যেতিয়া খেতি কৰে আমাৰ খাৰুপেটীয়া অঞ্চলক লৈ কৈছোঁ খাৰুপেটীয়া অঞ্চলত যেতিয়া আমাৰ শাক পাচলি উৎপাদন কৰা হয় তেতিয়া চৰকাৰে কি কয় যে তাত মিয়াবোৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পেলাই আমাক মাৰিব বিচাৰিছে যদি আমাৰ অসমৰ কয় যে সেই মিয়াসকল অবৈধ প্ৰথম কথা হ'ল যদি সেইসকল অবৈধই হয় তোমালোকে কি কৰি আছা তোমালোকে সেই অবৈধসকলক কিয় বিতৰণ কৰিব পৰা নাই যিহেতু চৰকাৰ মোদী ডাঙৰীয়াই কৈছিলে যে 16 পিছত সকলো অবৈধ 10 বছৰ আগতে সেইটো কথা কৈছিলে তাৰ পাছতো কেনেকৈ ইয়াতে অবৈধ লোকসকলে বাস কৰি পেলাই কেনেকৈ খেতি কৰিব পাৰিলে আৰু যদি তেওঁলোকে খেতিখিনি কৰিছে তেওঁলোকে যিটো কষ্ট কৰিছে মূৰৰ ঘাম মাটিত পেলাই পেলাই যিখিনি তেওঁলোকে কৃষি কৰ্ম কৰি পেলাই উৎপাদন কৰিছে সেই উৎপাদিত সামগ্ৰীখিনি ৰাসায়নিক সাৰ দি পেলাই হেৰি কৰা বুলি কৈ চৰকাৰে সেইখিনি নষ্ট কৰি দিয়াতকৈ তাতকৈ সেইখিনি আমি যদি বজাৰখনত আমাৰ অসমৰ থলুৱা বজাৰখনত যদি সেইখিনি যদি আমি আনি দিলোঁ হয় তেতিয়াহ'লে নিশ্চয়কৈ অলপ তাতেও আমি অলপ সকাহ পালোঁ হয় তাৰ এতিয়া সেই খেতিখিনিত বা সেই শাক পাচলিত ৰাসায়নিক সাৰ যদি ব্যৱহাৰে কৰিছে সেই ৰাসায়নিক সাৰখিনি চৰকাৰখনে কিয় সেই এটা বিভাগ থাকে আমি জনাত সকলোৰে এটা বিভাগ থাকে সেই বিভাগটো কিয় কি কাৰণে নিয়ন্ত্ৰণ কৰা নাই আৰু সকলোতকৈ ডাঙৰ কথা অসম চৰকাৰৰ যিটো যোগান বিভাগ আছে সেই যোগান বিভাগটো আচলতে বন্ধ কৰি দিব লাগে সেই যোগান বিভাগটোৰ নামত সেই যোগান বিভাগৰ মন্ত্ৰীগৰাকীয়ে এটা মোটা অংকৰ দৰমহা বা এটা মোটা অংকৰ মানে দৰমহাটোহে লৈ আছে মই বুজি পাইছোঁ মই সামগ্ৰিকভাৱে আপোনাৰ কথাখিনি মই বুজি পাইছোঁ কেইবাটাও অভিযোগ উত্থাপন হৈছে এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত সেই সকলো অভিযোগৰ প্ৰথমে উত্তৰ ল'ম বিজেপিৰ পৰা এটা চমু বিৰতিৰ বাবে লৈছোঁ ঋতুপৰণ শৰ্মা কেইবাটাও অভিযোগ উত্থাপন হৈছিল প্ৰতিক্ৰিয়া মই আপোনাৰ পৰা লৈ লৈছোঁ মই আকৌ মানে ভৱানী কলিতা ডাঙৰীয়াৰ কথাৰ প্ৰতিক্ৰিয়াৰে মই আৰম্ভ কৰিছোঁ মই নিবিচাৰিছোঁ আকৌ দোহাৰিছোঁ তেওঁ আজি মানে কি কয় ৰাজনৈতিক বিশ্লেষক নহয় কিন্তু ৰাজনৈতিক দলৰ সদস্য হিচাপে তেওঁ আজি ব্যৱহাৰ কৰিছে কিয়নো তেখেতে যিহেতু এটা সময়ত এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিত্ব কৰিছিল গতিকে সেই গণ্ডিৰ পৰা এতিয়াও ওলাই আহিব পৰা নাই হয়তো মই ভাবোঁ যে তেখেতে কৈছে যে কৃষক সন্মান নিধিৰ নামত কেলেংকাৰী হৈছে এইটো এটা বেয়া কথা আজি মাহে মানে 3 মাহত 2000 টকাকৈ বছৰত 6000 টকা কৃষকসকলক কৃষি সঁজুলি সা সৰঞ্জাম কিনাৰ বাবদ বা অন্যান্য যাৱতীয় তেওঁলোকৰ যিখিনি ন্যূনতম প্ৰয়োজনীয়তা আহি পৰে তাৰ বাবে যিটো ব্যৱস্থা কৰিছে আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ দ্বাৰা এটা টিপাতে 1 টকাও মধ্যভোগী বা কোনো ধৰণৰ হিন্দী মানে ভৰণ ভোগন নোহোৱাকৈ প্ৰত্যক্ষ ৰূপত সেই কৃষকজনে পাই আছে আৰু সেইজন কৃষকে তাৰ দ্বাৰা অকল অসম বুলি নহয় গোটেই ভাৰত আমি সকলোৱে জানো কেৱল অসমেই নহয় ভাৰত এখনো কৃষি প্ৰধান মানে দেশ আৰু যদি কৃষকে গঢ় দিয়া সেই বুনিয়াদটোৰ ওপৰতে আমাৰ গোটেই ভাৰতৰ অৰ্থনীতিটো নিৰ্ভৰ কৰে আৰু সেই কৃষক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে লোৱা এই ধৰণৰ বিভিন্ন আঁচনি আৰু আঁচনিবিলাকৰ সফল ৰূপায়ণৰ বাবে আজি আমি যিমানেই ছায়েন্স এণ্ড টেকন'লজি ইলেক্ট্ৰনিক্স বা অন্য আন্তঃগাঁথনি যিমানেই আগনাবাঢ়োঁ কিয় কিন্তু ভেটিটো কৃষি গতিকে আজি GDP বিকাশ দৰ যদি এইবাৰ আজি 15 দিন আগৰ যিটো ৰিপৰ্ট সেইটো চাব আপুনি GDP বিকাশ দৰ গোটেই বিশ্বৰ মই উল্লেখযোগ্য মই দেশসমূহৰ মই GDP বিকাশ দৰটো দিছোঁ ভাৰত 8.2%, য'ত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা 2.3%, চীন 5%, জাৰ্মানী
0.3%, জাপান 1.92%, ব্ৰিটেইন 1%, ফ্ৰান্স 0.9%, ব্ৰাজিল 2.91%, ইটালী 9.9% এণ্ড কানাডা 1%. মই এইটো এইকাৰণেই কৈছোঁ যে হয় মূল্য বৃদ্ধি হৈছে, আমি ক'ৰবাত হয়তো কিছু কষ্ট পাইছোঁ, কল্যাণকামী চৰকাৰখনেও সকাহ দিবলৈ চেষ্টা কৰিছে, কিন্তু এই যে সৰু সৰু মেজাৰ্ছবিলাক দেখাত য'ত আজি বহুতে আমাক সমালোচনা কৰিছে, আজি ভৱানী কলিতা ডাঙৰীয়ানে তাচিল্য সুৰত কৈছে যে কৃষক সন্মান নিধিটো, মই কথাটো কৈছোঁ, গতিকে এই গোটেইবিলাক সামগ্ৰী মই কৈ লওঁ, বুজি পাইছোঁ ঠিক আছে নহয়, এতিয়া যদি ক'ৰবাত তেনেকুৱা ভুলকৈ সোমাইছেও এইখন চৰকাৰে ঘূৰাইও লৈছে, কিন্তু সেইটো অভিলেখ এইখন চৰকাৰে কৰিছে. গতিকে আজি GDP বিকাশ দৰ গোটেই বিশ্বৰ ভিতৰতে ইমান ওপৰলৈ যোৱাৰ মূলতে হ'ল যে এইখন চৰকাৰে যোৱা 10টা বছৰে লোৱা এই ধৰণৰ আঁচনি আৰু আঁচনিবিলাকৰ সফল ৰূপায়ণ, যে সৰু সৰু কথা এখন চৰকাৰে আৰম্ভণিৰ পৰা কৰিছে, এইখন দুখীয়াৰ চৰকাৰ, কৃষকৰ চৰকাৰ, গতিকে কৃষক শ্ৰমিকৰ কল্যাণৰ অৰ্থে যিমানবোৰ আঁচনি আছে আৰু আগলৈ এইবোৰ আৰু হৈ থাকিব. ঠিক আছে ভৱানী কলিতা, আপুনি একেবাৰে চমুকৈ উত্তৰ দিয়ক, মোৰ হাতত সময় কম, মই সময়সূচীৰ দায়িত্ব লৈছোঁ. নহয় চাওক, যিখিনি মই ইয়াতে তেখেতে বাৰে বাৰে কৈছে মই ৰাজনৈতিক দলৰ সদস্যৰ দৰেকে কথা কৈছোঁ, নহয় মই সমাজত যিখিনি ভাল হৈছে যিখিনি ভুল হৈছে সেইখিনি ক'বই লাগিব, যিহেতু মই তেনেকৈ আহিছোঁ. চাওক কৃষক সন্মান নিধি 2000, তেখেতে কৈছে যে 2000 টকাত কৃষকক কৃষি ক্ষেত্ৰৰ লগত জড়িত সঁজুলি সামগ্ৰী সেই ধৰণৰ সামগ্ৰী কিনিবলৈ দিয়া হৈছে. আপুনি ভাবকচোন 2000 টকাকে বছৰত 6000 টকাত কৃষি ক্ষেত্ৰত জড়িত কি এনেকুৱা সঁজুলি পোৱা যায়, আপুনি ভাবকচোন কিবা পায় নেকি ইয়াতে. তাৰ পাছত আমি বিচাৰিছোঁ কি, আমি ল'ৰাখিনিক বা আমাৰ যুৱ চামক এই 2000 টকাকে দি হিতাধিকাৰী বনোৱাতকৈ আমি বিচাৰিছোঁ কি সেই ল'ৰাখিনিক স্বত্বাধিকাৰী নবনাই কিয়, সেই ল'ৰাখিনিক 6000 টকা বছৰত দিয়াতকৈ সেই ল'ৰাখিনিক 60000 টকাকে কিবা এটা দি যদিহে তেনেকৈ কিবা এটা কৰে, নহয় চৰকাৰে 2 লাখ টকাকে অসমৰ যুৱকসকলক যদি দিব গৈছে সেইটো খুবেই ভাল কথা হ'ব. আৰু চাওক আমাৰ এতিয়া কি হৈছে যে চবুকেই কৈছোঁ, আজি তেখেতে উদাহৰণ দিলে GDP ক্ষেত্ৰত বা গোটেইখিনি উদাহৰণ দিলে. আজি চাওক, আজি ভোকাতুৰৰ ক্ষেত্ৰত আজি ভাৰতৰ স্থান বিশ্বৰ ভিতৰত কিমানত আছে আমি সেইটোও চাব লাগিব. আজি চাওক আমাৰ প্ৰধানমন্ত্ৰী হাংগাৰ ইণ্ডেক্সৰ কথা কৈছোঁ, যিটো আমাৰ চাব আমাৰ মাননীয় সন্মানীয় প্ৰধানমন্ত্ৰী গৰাকী আমি সংবাদ মাধ্যম যোগেই পাইছিলোঁ, তেখেতে কি খায় যে আফগানী কাজুৰ পৰা যিটো আটা উলিওৱা হয় সেই আটাৰ ৰুটিখন তেখেতে খায়, কিন্তু আমি কি খাব লাগে, আমি সেই 5 টকীয়া যে 5 কিলো যে বিনামূলীয়া চাউল আমি খাব লাগে সেইটো. প্ৰধানমন্ত্ৰী তেখেতে নিশ্চয় খাব পাৰে, কিন্তু এনেকুৱা হ'ব নালাগে যে আমি আমাৰ ভোটটোৰ কাৰণেহে আমাক দৰকাৰ, তাৰ পাছত তেওঁলোকে সেইটো কৰিব, তেনেকুৱা নহয়. আৰু বাৰে বাৰে এটাই কথা কৈছোঁ যে আপোনাৰ এই চৰকাৰখনক এটা অনুৰোধ কৰাইছোঁ, হিতাধিকাৰী নবনাব, স্বত্বাধিকাৰী বনাওক, তেতিয়াহে যদি এখন কল্যাণকামী ৰাষ্ট্ৰ হয় তেতিয়াহে হ'ব. বুজি পাইছোঁ. ৰাছেল হুছেইন অন্তিম মন্তব্য. চাওক, এতিয়া শৰ্মা ডাঙৰীয়াই কৈছে যে এইখন চৰকাৰ কৃষক আৰু দুখীয়াৰ চৰকাৰ, আটাইতকৈ বিড়ম্বনাৰ কথা যে আমি ষ্টুডিঅ'ত বহি এনেকুৱা কথাও শুনিব লগা হৈছে, যিখন চৰকাৰৰ দিনত ভাৰতৰ ইতিহাসৰ আটাইতকৈ বেছি 700তকৈ অধিক কৃষক শ্বহীদ হ'ব লগা হৈছে, দুখন কৃষক আইন, যি দুখন আইনে কৰ্পৰেট গোষ্ঠীৰ হাতত কৃষি ক্ষেত্ৰটো গতাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল চৰকাৰখনে. আৰু দ্বিতীয় কথাটো হৈছে যে এই চৰকাৰখনক কৃষকৰ চৰকাৰ বুলি কোৱা সময়তে ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ বেছি ধনী আৰু দুখীয়াৰ মাজত যিটো পাৰ্থক্য আৰু কৰ্পৰেট গোষ্ঠীৰ হাতত দেশৰ মুঠ অৰ্থনীতিৰ সৰহসংখ্যক আটাইতকৈ ৰেচিঅ' ডিফাৰেঞ্চটো সেইটো আটাইতকৈ সৰ্বাধিক হৈছে. সেইকাৰণে মই কৈছোঁ যে, আৰু দ্বিতীয় কথা এই চৰকাৰখনে দুখীয়াৰ লগত নাই, কাৰণ কিয় এই চৰকাৰখনে আটাইতকৈ বেছি ভাৰতৰ ইতিহাসৰ স্বাধীনোত্তৰ ইতিহাসত আটাইতকৈ বেছি কৰ্পৰেট টেক্স এতিয়া মই আজি বিজেপি মুখপাত্ৰ ডাঙৰীয়াৰ দ্বাৰা এটা হেৰি কৰিব চৰকাৰখনক, যদি তেওঁলোকে কৃষকৰ উৎপাদিত সামগ্ৰী, যিহেতুকে অসমত উৎপাদন কম হয়, তেওঁ কৈছে আমি বাহিৰৰ পৰা আনিব লাগে, কিন্তু আমি দেখোঁ যে উৎপাদিত সামগ্ৰীসমূহ পচি যায় বা বজাৰৰ অভাৱত বিক্ৰী নহয়, পেলাই দিবলগীয়া হয়, গৰু ছাগলীক খুৱাব লগা হয়. তেওঁলোকে জিলাই বা তেনেকুৱা য'ত শস্য উৎপাদিত হয় তাত শীতলীকৃত গৃহ বা ভঁৰালৰ ব্যৱস্থা তেওঁলোকে কৰিব নেকি, তেওঁলোকৰ কিবা আঁচনি আছে নেকি? ইতিমধ্যে ৰাছেল ডাঙৰীয়াই কৈছে যে মাছ, মুৰ্গী, গাহৰি এইবিলাকৰ এখন বিশাল সম্ভাৱনাপূৰ্ণ এটা ব্যৱসায় হ'ব পাৰে, সেইবিলাকৰ কাৰণে যুৱ প্ৰজন্মক তেওঁলোকে আমাৰ অসমৰ উঠি অহা যুৱ প্ৰজন্মক তেওঁলোকে শিক্ষিত কৰি তেওঁলোকে কি ব্যৱস্থা ল'ব সেইটো এটা কথা. আৰু গৰু খুঁটিৰ পৰা উৎপাদিত তেওঁলোকে যিখন চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱা পাম খুলিছিলে তাৰ পৰা উৎপাদিত সামগ্ৰী অসমৰ কোনখন বজাৰত পোৱা যায় তাৰ ঠিকনাটো তেওঁলোকে দিব নেকি? আৰু তৃতীয় কথা এটা মই ক'ব বিচাৰিছোঁ, এটা চীনা প্ৰভাৱ এটা আছে যে যদি আপুনি মোক মাছ খুৱাব বিচাৰিছে এদিনৰ কাৰণে, তেতিয়াহ'লে এটা মোক মাছ দিয়ক, আৰু যদি আপুনি মই সদায়
সদায় মাছ খোৱাটো বিচাৰিছে তেতিয়াহ'লে মাছ ধৰা কৌশলটো শিকাই দিয়ক চৰকাৰখনক মই তাকেই ক'ব বিচাৰিছোঁ 1250 টকাকৈ মাহে দি আপোনালোকে বাঁহ বা লোৱাতকৈ সেই প্ৰতিগৰাকী অসমীয়া মহিলা কাৰী মাতৃক যদি তেওঁলোকে খুটি খাব পৰা ব্যৱস্থা ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ তেওঁলোকৰ ধন্যবাদ চাৰিওজনকে ধন্যবাদ জনাইছোঁ আৰু মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰিছে আৰু মুদ্ৰাস্ফীতিৰ হাৰ সমগ্ৰ দেশৰ তুলনাত অসমত বেছি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বৰ্তমান বিদায় লৈছোঁ